নমস্কাৰ, বাতৰি পঢ়িছোঁ মই আৰু মোৰ লগত আছে ই। কি কি কালা নামটো ক মোৰ আৰে বাতৰি পঢ়িব আহিছোঁ, নামটো কৈ কি লাভ আছে হা? তোৰ নামটো নকলো নাই, কিন্তু মোৰ নামটো ক'ব লাগিব। মোৰ মাইকীজনীয়ে চাই আছে নিউজটো। মই ফোন কৰি সুধি চাওঁ কলিজা মই নিউজত আহি গ'লো। খোলা পেণ্ট টিভিটো খোলা মোক চোৱা, মোক দেখিবা। প্ৰথম পৰা ক আৰু মোৰ নামটো ক। নমস্কাৰ, বাতৰি পঢ়িছোঁ মই আৰু মোৰ লগত আছে ই। কি নামটো কেলে নক তই? নমস্কাৰ, মই বাতৰি পঢ়িছোঁ আৰু মোৰ লগত আছে ই। এই তই নামটো নকওঁ কেলে? নামটো ক'লেহে মানুহে আমাক চিনি পাব। কৈছোঁ। নমস্কাৰ, মই ৰমেন আৰু মোৰ লগত আছে ই। আৰে মোৰ নামটো নকওঁ কেলে তই? কি নাম আছিলে? মধুপুৰৰ উমানন্দ বুলি কোৱা, মধুপুৰৰ। ঠিক আছে। নমস্কাৰ, বাতৰি পঢ়িছোঁ মই ৰমেন আৰু মোৰ লগত আছে মধুপুৰৰ উমানন্দ। এতিয়া বাতৰি প। যোৱাকালি যিটো ঘটনা হৈ গ'ল, বহুত দুখ লগা কথা। মই ক'ব নোৱাৰোঁ, বহুত দুখ লাগে। যোৱাকালি যে হৈ গ'ল যে ঘটনাটো, বহুত দুখৰ কথা। আৰে তই নিউজে পঢ়িছ, তোৰ ঘৰৰ মানুহ মৰা নাই নহয়। নিউজটো প। যিমান দুখৰ হ'লেও নিউজটো ক'ব লাগিব, প। নমস্কাৰ, বাতৰি পঢ়িছোঁ মই আৰু মোৰ লগত আছে ই। যোৱাকালি মানে যিটো ঘটনা হৈ গ'ল আমাৰ ঘৰৰ ওচৰত, বহুত দুখৰ কথা। মোৰ বহুত দুখ লাগিছে। মই ক'ব নোৱাৰিম, মোৰ বহুত দুখ লাগিছে। কি মানুহ তই বাতৰি পঢ়িব আহিছ নে দুখ দেখাব আহিছ? বাতৰিটো প, কি হ'ল যোৱাকালি? আৰু তই মানুহটো বেকাকে কেলে আছ? হাতখন সেইফালে কেলে থৈছ? চিধাকে থাক। এইটো মোৰ ষ্টাইল হয়। হ'ব, এতিয়া নিউজটো প। এজন 60 বছৰীয়া বৃদ্ধই নিজৰ পুতেকক 1 কেজি আম খুৱাবলৈ বাৰে কৈ আছিলে। পিতেকে দিন হাজিৰা কৰি ঘৰখন যেনে তেনে চলাই আছে আৰু বাপেককনো 1 কেজি যিহে বজাৰৰ দাম আম কেনেকৈ আনি খুৱাব? বাপেকে সদায় সেই একেটা কথাতে দন। আৰু যোৱাকালি সেই ঘটনাটো ঘটি গ'ল বাপেক পিতেক দনৰ মাজত। কি হ'ল? পিতেকে বাপেকক মাৰি দিলে চাগে ন? নহয়, বাপেকটো কেৰেক আছিলে। আম খাব নাপাই পিতেকক মাৰি দিলে। পিতেকক এনেকুৱা জেগাত মাৰিলে। পিতেকে আমৰ গুটি আনিব নোৱাৰিলে, বাপেকে তাৰ গুটিয়ে ভাঙি দিলে। ইছ ৰাম, বস্তুৰ বহুত দাম। অলপ ঘৰত থকা মানুহকেইটাই বুজিব লাগে। সেই দিন হাজিৰা কৰা ল'ৰাটোৱে কেনেকৈ 1 কেজি আম আনি খুৱাব? ওচৰৰ মানুহে যদি তুলি তালি সেই পগলা বুঢ়াটোক 1 কেজি আম খুৱাই দিলেহেঁতেন, আজি সেই ল'ৰাটো আমাৰ মাজত থাকিলেহেঁতেন। এইকাৰণে বহুত দুখ লাগিছে এই ঘটনাটো শুনি। এতিয়া ল'ৰাটোৱে কি কৰিছে? কোনটো ল'ৰা? যিটো ল'ৰা মৰি গ'ল, সি এতিয়া কি কৰিছে এতিয়া? কি কৰিছে? ব্ৰেইনটো বেয়া নেকি তোৰ? ল'ৰাটো মৰিয়ে থাকিলে, সি কি কৰিব? ল'ৰাটো যে মৰি গ'ল, সি বোলে বুঢ়াটোৰ সপোনত আহি ৰাতি বৰ ডিষ্টাৰ্ব দিছে বোলে। আপুনি এই কথাটো কেনেকৈ গম পালে? মই চব গম পাওঁ। কওকচোন, কথাখিনি খুলি কওক। কথা খুলি নহয়, মই পেন খুলি ক'ম। নাই, পেন খুলিলেতো নহ'ব ন। আপুনি কথাবোৰ খুলি কওক। আপুনি ইমানখিনি কথা কেনেকৈ গম পায়? চব গম পাওঁ। বুঢ়াটোক চবেই পগলা কৈ তাৰ মাথাটো নষ্ট কৰি দিলে। আৰু বুঢ়াটো ঘৰত থকা মানুহ, সি যদি গম পালেহেঁতেন 1 কেজি আম ইমান দাম, তেনেহ'লে পিতেকক জোৰ নকৰিলেহেঁতেন। কিন্তু বুঢ়াটো পগলা হয়, পিতেকক সেই কথাটোত মাৰিব লাগে নেকি? মই যদি তাক ওচৰত পাওঁ, তাক মই জেগাত মাৰি জেগাত পেলাই দিম। মাৰিব পাৰিবি বুঢ়াটোক ওচৰত পালে? মাৰিম জেগাত, খতম। মাৰি দেখা। বুঢ়াটো ওচৰত থাকিলে মাৰিম, পগলা বুঢ়াটো। এই বুঢ়াটো মই হয়, মাৰি দেখা মোক। কি? আপুনি নেকি সেইটো? মই পলাও, পগলা বুঢ়া। বুঢ়াক পগলা কৈ তহঁতি পগলা কৰি দিলি। মই আজি ঘৰৰ পৰা ওলাই আহিছোঁ। মই গম নাপাওঁ যে বস্তুৰ দাম ইমান বুলি, কিন্তু মই আম খামেই।